প্ৰতিদ্বন্দ্বী বুলি কোৱাৰ লগে লগে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হয়? ফাৰ্ষ্ট আৰু ছেকেণ্ড পজিশ্যন যোনে পায় তেওঁলোকৰ মাজতে প্ৰতিদ্বন্দ্বিতা হয়। ফাৰ্ষ্ট ছেকেণ্ড মানে মেট্ৰিকত যিজন ল'ৰাই 0.5ৰ কাৰণে ফাৰ্ষ্ট ষ্টেণ্ড নকৰে, ছেকেণ্ড ষ্টেণ্ড কৰে, তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বী কোৱা হয়। এতিয়া আমাৰ ইয়াততো প্ৰতিদ্বন্দ্বী বুলি ক'লে তেনেকুৱা নায়েই, ব্যাপক আৰু বিশাল ব্যৱধান হ'ব। গতিকে ব্যাপক বিশাল ব্যৱধানত প্ৰতিদ্বন্দ্বী শব্দটো সেইটোক মানে লাজ দিয়াৰ নিচিনা হ'ব, প্ৰতিদ্বন্দ্বী শব্দটো। গতিকে এই মুহূৰ্তত এনেকুৱা কোনো প্ৰতিদ্বন্দ্বী দৰং ওদালগুৰি লোকসভা সমষ্টিত নাই। অলপ ভোট আছে, তেওঁলোকে সেই ভোটখিনি দুইটা দলে ভাগ কৰি ৰাইজে হয়তো ৰাইজৰ ভোট অকণমান পাব। পাইছিলা নিজৰ দলটোৰে গেৰাণ্টি নাই, ৰাইজক কি গেৰাণ্টি দিব? কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড আমি দেখিছোঁ নে? ৰাহুল গান্ধীয়ে বিভিন্ন জেগাত গেৰাণ্টি কাৰ্ড দিছিলে। যোন জেগাত কংগ্ৰেছৰ গেৰাণ্টি আৰু গেৰাণ্টি এনেকুৱা যাৰ ৱাৰেণ্টি নাই। কংগ্ৰেছৰ গেৰাণ্টি থাকিলে ৱাৰেণ্টি থাকিব লাগিব নহয়। আমাৰ মোদী ডাঙৰীয়াৰ গেৰাণ্টি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৱাৰেণ্টি দুয়োটাই আছে। গতিকে তেওঁলোকৰ ৱাৰেণ্টি নোহোৱা গেৰাণ্টি আৰু কংগ্ৰেছ দলটোৰ নিজৰে গেৰাণ্টি নাই। কংগ্ৰেছ দলটো ৰাইজৰ দল হৈ থাকিব নে কেইটামান ব্যক্তিৰ, কেইটামান পৰিয়ালৰ নিজৰ দলৰ ভিতৰত সীমাবদ্ধ হৈ যাব? গতিকে কংগ্ৰেছ দলৰ ভৱিষ্যত মইতো দেখা নাই যে কংগ্ৰেছ দলটো বহুত দীঘলীয়াকৈ আৰু ভাৰতবৰ্ষৰ ভূমিত তেওঁলোকে জীয়াই থাকিব। এনেকুৱা পৰিৱেশটো বহু বছৰলৈকে নাহিব, এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কয় হিচাপ নিকাচ কৰিয়েই কয়, তাৰ ওপৰততো আমাৰ বক্তব্য দিয়াৰ বা প্ৰতিক্ৰিয়া দিয়াৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি 13খন কৈছে 13খন, যদি 12খন কৈছে 12খন, কিন্তু মোৰো এনেকুৱা লাগি আছে 13খন আসন বিজেপিয়ে নিশ্চিতভাৱে এইবাৰ পাব আৰু এখন আসনত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। তামোলপুৰ সমষ্টি দৰং ওদালগুৰিত অন্তৰ্ভুক্ত হৈছে। 2,12,000 ভোট তামোলপুৰ বিধানসভা সমষ্টিৰ দৰং ওদালগুৰিত অন্তৰ্ভুক্ত হৈছে। আৰু আমি আজি নাগ্ৰিজুলি আমাৰ যি BTC সমষ্টি, নাগ্ৰিজুলি সমষ্টিত আমি এতিয়া গুৱাবাৰীত সভাখন অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পিছতে আৰু 3খন সভা আছে গৌৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত। আটাইখন সভাত আমি ৰাইজৰ উৎসাহ এনেকুৱা দেখিছোঁ যে ৰাইজে কেৱল সাজু হৈ আছে ভোট দিবৰ কাৰণে। বিশেষকৈ তামোলপুৰ সমষ্টিৰ কথা মই কৈছোঁ। তামোলপুৰ সমষ্টিত যিহেতু পদুম ফুলত ভোট দিবৰ কাৰণে লোকসভা নিৰ্বাচনত কিমান বছৰ আগতে ভোট দিছিল হয়তো মানুহে পাহৰি গৈছে, বা যদি নিদিবই পাৰে এতিয়ালৈকে। কোনোবাই হয়তো এটা সময়ত দিছিল বিজেপিৰ, গম নাপাওঁ। কিন্তু এতিয়া তেওঁলোকে প্ৰথমবাৰ বিজেপিৰ প্ৰতীকত তামোলপুৰৰ ৰাইজে লোকসভা নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীক ভোট দিয়াৰ সুযোগ পাইছে। ৰাইজে বহুত দিনৰ পৰা আশা কৰি আছিল যে আমাৰ লোকসভাৰ প্ৰাৰ্থীজনক আমি পদুম ফুলৰ ছবিত ভোট দি জিকাই পঠাওঁ, আৰু তেওঁলোকে এইবাৰ এই সুযোগটো পাইছে। গতিকে মোৰ বিশ্বাস, আৰু মই এই যে ভোটাৰ ৰাইজ প্ৰায় 2,12,000, তেওঁলোকৰ যিটো মনৰ ভাৱ বা মনৰ উমান পাইছোঁ, তেওঁলোক সম্পূৰ্ণ সাজু হৈছে। তেওঁলোকে বিকাশৰ স্বাৰ্থত, তেওঁলোকে আমাৰ এই অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে তেওঁলোক সম্পূৰ্ণ সাজু হৈছে। কিমান ভোট পলিং হয়, ৰাইজে কিমান ভোট দিবলৈ আগবাঢ়ি আহে তাৰ ওপৰত কথা হ'ব। যিমান বেছি পলিং হ'ব সিমানেই বেছি মাৰ্জিন আমাৰ হ'ব। যিমান বেছি পলিং হ'ব, যদি আমাৰ 90% পলিং হয় তেনেহ'লে আমি বহুত বেছি ব্যৱধানত, অভূতপূৰ্ব ব্যৱধানত, আশা নকৰাতকৈ যিমান আশা কৰি আছোঁ ভিতৰে তাতকৈও বেছি ব্যৱধানত দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA প্ৰাৰ্থী জয়ী হ'ব।